এতিয়া মই আপোনালোকৰ মাজত এটা টপিক লৈ আলোচনা কৰিব বিচাৰিছোঁ। এইটো হৈছে আপুনি ক'ত আমি নিজকে ক'ব পাৰোঁ মোৰ মা দেউতা খ্ৰীষ্টিয়ান, মই খ্ৰীষ্টিয়ান ঘৰ জন্ম হৈছোঁ, মোৰ মা দেউতা খ্ৰীষ্টিয়ান, মই বাপ্তিস্ম লৈছোঁ কিন্তু প্ৰকৃততে মই যীশুক জানিছোঁনে? প্ৰকৃততে মই যীশুক জানোনে? মই এনেকাও দেখা পাইছোঁ কিছুমান মণ্ডলীত বাইবেল ভাৰ্চ দি পেলাই বাপ্তিস্ম দিয়া হয়। কিছুমান মণ্ডলীত কি কৰা যায়, বিয়াৰ আগত বাপ্তিস্ম দিয়া হয়, কাৰণ বাপ্তিস্ম চাৰ্টিফিকেট নহ'লে মণ্ডলীৰ পৰা ৰিকমেণ্ডেশ্যন লেটাৰ নাপায়। এনেকাও মই দেখা পাইছোঁ, আমাৰ মাজত এনেকাও মই বহুতখিনি দেখা পাইছোঁ, উইদাউট নয়িং জিজাছ ক্ৰাইষ্ট এজ এ পাৰ্চনেল ছেভিয়াৰ দে আৰ বাপ্টাইজড এণ্ড হোৱাই ইট ইজ ছ। ইয়াত এতিয়া ক'ব পাৰিছোঁ, হু আৰ ইউ এণ্ড হুৱেৰ আৰ ইউ? আমি যদি ইয়াত চাব বিচাৰোঁ, হুৱেৰ আৰ ইউ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ অল অফ আছ। যেতিয়া আদম হাৱাই পাপ কৰিছিলে, তেওঁলোকে ঈশ্বৰৰ পৰা দূৰ হৈ গৈছিলে। প্ৰথমতে চিন্তা কৰক, আদম হাৱা পাপ নকৰাৰ আগত তেওঁলোকৰ সম্পৰ্ক বহুত অটুট আছিলে। ইজন সিজনৰ লগত খেলিছিলে, ইজন সিজনৰ লগত বাগিচাত এটা ভাল সম্পৰ্ক আছিল, তেওঁলোকৰ সহভাগিতা বহুত সম্পৰ্ক অটুট আছিলে। কিন্তু যেতিয়া আদাম আৰু হাৱাই দুজনে পাপ কৰাৰ পিছত ঈশ্বৰৰ লগত থকা যিটো সহভাগিতা, এইফালে আদম মাজত আহিল পাপ, আৰু তাৰপিছত ঈশ্বৰ আৰু তেওঁলোকৰ লগত থকা যিটো অটুট সম্পৰ্ক, এইটো সম্পূৰ্ণৰূপে হেৰাই গ'ল আৰু ভাঙি পৰিলে। আৰু ভাঙি যোৱাৰ লগত মানৱ জাতি ঈশ্বৰৰ পৰা বহুত দূৰ হৈ গুচি গ'ল। কিহৰ কাৰণে? তেওঁলোকে ঈশ্বৰৰ বাক্য অবাধ্য কৰিলে। সেইবাবে জেনেছিছ চেপ্টাৰ 3 অধ্যায় আমি 14 পদত যদি চাওঁ, ইয়াত বাইবেলখনত কি কৈছে? বিকজ ইউ হেভ ডান দিছ ইউ আৰ কাৰ্ছড মোৰ দেন দ্য কেটেলছ। ইয়াত এতিয়া কি কৈছে? ঈশ্বৰে সৰ্পক অভিশাপ কৰিছে। আৰু যদি আমি চাওঁ জেনেছিছ 3 অধ্যায় 9 পদত ঈশ্বৰে কি কৈছে? Then the Lord God called to Adam and said to him, Where are you? This is a very important question for all of us. No matter we may be born in a Christian family, we may be born in very, very godly family, but do I know Jesus? God always want to ask, do I know Jesus personally? At ki hol? And so he said, I heard your voice in the garden and I was afraid because I was naked. I hid myself. যেতিয়া ঈশ্বৰে আমাক আমন্ত্ৰণ কৰে তেওঁৰ ৰাজ্যৰ কাৰণে, তেওঁৰ মিনিষ্ট্ৰীৰ কাৰণে, আমাৰ ওচৰত এক্সকিউজেছ আহি যায়। ইয়াত তেওঁলোকে কৈছে, যেতিয়া ঈশ্বৰে তেওঁলোকক আমন্ত্ৰণ কৰিছিলে, সুধিছিলে তুমি ক'ত? সি কি কৈছে? তেওঁ লুকুৱাব চেষ্টা কৰিছিলে, নিজকে লুকুৱাব চেষ্টা কৰিছিলে। And he said, who told you that you are naked? তোমাক কোনে ক'লে যে তুমি এতিয়া উলংগ আছা? Have you eaten from the tree which I commanded you that you should not eat? Then the man says, the woman whom gave. Now see responsibility. Now they're blaming to one another. They're not talking that I did myself, or moi korilu bhultu. Hetu koa na ki koise? The woman whom you gave to me with me. তুমি যিগৰাকী মহিলা মোক দিছিলা, she gave me of the tree and I ate. তাই দিয়াৰ পিছত মই খালো। And Lord says to the woman, why is this you have done? Why have you done? And woman says, the serpent deceived me and I ate. Now see the drama he started. They have committed sin. তেওঁলোকে পাপ কৰিলে। পাপ কৰাৰ পিছত তেওঁলোকে কি কৈছে? তেওঁলোকে নিজকে বচাব চেষ্টা কৰিছে। কি কৈছে ইয়াত? প্ৰথমতে আদামে কি ক'লে? সেই মহিলাগৰাকী, তুমি দিয়া মহিলাগৰাকী মই এই পাপটো আহিলে। ইয়াৰ যেতিয়া ঈশ্বৰে মহিলাগৰাকী ক'লে তুমি কি কৰিলা? মহিলাগৰাকী কি ক'লে? সেই সৰ্পই মোক দিয়াৰ কাৰণে মই খালো।
তেওঁলোকে নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰিলে। আমাৰ জীৱনত এনেকুৱা হয়, আমি ভুল স্বীকাৰ নকৰোঁ আৰু আমি সদায় লোকক আমি ব্লেম কৰোঁ। তাৰপিছত কি হ'ল ইয়াত, দ্য কজ অফ দ্য চিন, যেতিয়া আদাম হাৱা পাপ কৰাৰ পিছত ইজন সিজনে দূৰ হৈ গ'ল, ঈশ্বৰৰ পৰা তেওঁলোকে ইজন সিজনে দূৰ হৈ গ'ল, তেওঁলোকৰ স্পিৰিচুৱেল ডেথ ষ্টাৰ্ট হ'ল। যেতিয়া পাপ আৰম্ভ হ'ল আৰু তেওঁলোকে ঈশ্বৰৰ পৰা বহুত দূৰ গুচি গ'ল, তেওঁলোকৰ যিটো সহভাগিতা আছিলে